সদস্য মতক দিৱস ছাত্ৰ সন্মিলনে আমি জনগোষ্ঠীটোৰ সাময়িকভাৱে আগুৱাই নিয়াৰ চেষ্টা কৰিছোঁ আৰু আমি শৈক্ষিকভাৱে জনগোষ্ঠীটোক আৰু এখোজ আগুৱাই নিয়াৰ চেষ্টা কৰিছোঁ। আমি ক্ৰীড়া দিশত আৰু এখোজ আগুৱাই নিয়াৰ চেষ্টা কৰিছোঁ। সমান্তৰালভাৱে আমি আমাৰ যি কৃষ্টি সংস্কৃতি আছে জনগোষ্ঠীটোৰ, সেই কৃষ্টি সংস্কৃতিসমূহ যাতে আমি সজীৱ কৰি ৰাখিব পাৰোঁ, আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি ৰাখিব পাৰোঁ, এনে মানসিকতাৰে আমি সদায় আগবাঢ়ি যোৱাৰ চেষ্টা কৰিছোঁ। আৰু বিগত আপোনালোকৰ সময়বিলাকত দেখিব চাবুৱা আঞ্চলিক মটক দিৱস ছাত্ৰ সন্মিলনে বিগত কেইবাবছৰো ধাৰাবাহিকভাৱে এই কৰ্ম অনুষ্ঠিত কৰিছে। গতিকে অসমীয়া জাতিকৰণ প্ৰক্ৰিয়াত মটকসকলে এটা ডাঙৰ অৱদান আগবঢ়াইছে আৰু সংস্কৃতি জগতখনক সুৰক্ষিত কৰাৰ ক্ষেত্ৰতো কিন্তু মটক জনগোষ্ঠীৰ ৰাইজসকলে যথেষ্ট অৰিহণা যোগাই আহিছে। গতিকে ইয়াত আমি এখন কোনোবা বিহু এখন অনুষ্ঠিত হৈছে, কোনোবা এখন ষ্টেজ বিহু অনুষ্ঠিত হৈছে, সেই বিষয়টো অলপ বেলেগ বিষয় ক'ব গ'লে। আৰু আমি জনগোষ্ঠীৰ লোক হিচাপে আমাৰ নিভাঁজ যি আমাৰ পৰম্পৰা, আমাৰ কৃষ্টি সংস্কৃতি, আমাৰ যি লোকাচাৰ আছে, লোকবিশ্বাস আছে, লোকগীত মাতসমূহ আছে, সেই আমি সুৰক্ষিত কৰা এটা প্ৰচেষ্টা আমি হাতত লৈছোঁ। আৰু মটক দিৱস ছাত্ৰ সন্মিলনৰ যিসমূহ অধ্যক্ষিত জিলা আছে, আমি যেনেকৈ শিৱসাগৰ জিলাৰ কথা ক'ব পাৰোঁ, আমি লখিমপুৰ জিলাৰ কথা ক'ব পাৰোঁ, আমি বিশ্বনাথ জিলাৰ কথা ক'ব পাৰোঁ, আমাৰ তিনিচুকীয়া ডিব্ৰুগড় দুইখন জিলাৰ বাহিৰে আমাৰ অধ্যক্ষিত যিসমূহ জিলা আছে, সেই জিলাসমূহত থকা আমাৰ জনগোষ্ঠীৰ লোকসকলে আমাৰ কৃষ্টি সংস্কৃতিসমূহ দেখি পাব লাগিব। তাৰ বাবে আমি বিশেষ ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমি ইতিমধ্যে কৰ্মশালাৰ জৰিয়তে আমাৰ যিসমূহ লোকাচাৰ গীত মাত আছে বা গছতলৰ বিহু আছে, অন্যান্য যিসমূহ আমাৰ স্বকীয় বৈশিষ্ট্য আছে, সেই স্বকীয় বৈশিষ্ট্যসমূহ ধৰি ৰখাৰ কাৰণে বা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰচাৰ কৰিবৰ বাবে আমি মটক দিৱস ছাত্ৰ সন্মিলন বিশেষভাৱে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু বিশেষকৈ চাবুৱা আঞ্চলিক মটক দিৱস ছাত্ৰ সন্মিলনৰ এটা প্ৰাথমিক প্ৰচেষ্টা, যিহেতু আপোনালোকে জানে যে গছতলৰ বিহুৰ ছোৱালীসকলৰ উৰ্বৰতাৰ প্ৰতীক আৰু এটা মিনিমাম আপোনাৰ ডিষ্টেঞ্চ আমি মেইনটেইন কৰি গছতলৰ বিহু নিজাভাৱে আমি জনগোষ্ঠীৰ লোকসকলে আমি পালন কৰি আহিছোঁ। আপোনালোকে বিভিন্ন সময়ত দেখি আহিছে, আপোনালোকে তিনিচুকীয়া মৌ উন্নয়ন কাণত যিখন বিহু মটক বিহু অনুষ্ঠিত হয়, আপোনালোকে গ'লে নিশ্চিতভাৱে দেখিব এটা নিভাঁজ যি জনগোষ্ঠীয় কৃষ্টি সংস্কৃতিৰ যিটো প্ৰদৰ্শন, যিটো ব্যৱস্থাৰ মাজেৰে আমি সেই বিহুখন উদযাপন কৰোঁ, তাত আপোনালোকে আহক। আপোনালোকে সকলো অসমবাসীক আমি আহ্বান জনাইছোঁ, আপোনালোকে নিভাঁজভাৱে গোটেই জনগোষ্ঠীটোৰ লোকাচাৰ পৰম্পৰাসমূহ আপোনালোকে দেখিবলৈ পাব। আৰু খুব এটা সুন্দৰ অনুষ্ঠান চাবুৱা আঞ্চলিক মটক দিৱস ছাত্ৰ সন্মিলনে অনুষ্ঠিত কৰিছে। তাৰ বাবে বিশেষভাৱে কৰ্মকৰ্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ অনাগত এই বৃহত্তৰ চাবুৱা অঞ্চলটোত যাতে আমাৰ যি অসমীয়া জাতিৰ পৰম্পৰা, এই পৰম্পৰা অক্ষুণ্ণ ৰখাত তেওঁলোকে যাতে সদায় যাতে আগবাঢ়ি যায়, তাতে কামনা কৰি মই মোৰ ক'বলৈখিনি ইমানতে মই অন্ত পেলাইছোঁ। ধন্যবাদ। হয়, আজি এটা খুব ভাল লাগিছে উখল মাখল পৰিৱেশত আমি সকলোৱে একত্ৰিত হৈ আমি চাবুৱাত আজি একত্ৰিতভাৱে আমাৰ বিহু নাম, বিহু নাচ, বিহু নৃত্য কৰ্মশালাৰ আজি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত মটক মহিলা পৰিষদ আৰু চাবুৱা মটক যুৱ ছাত্ৰ সন্মিলনে আঞ্চলিক সমিতিয়ে আজি যিখন কৰ্মশালা আজি মটক জনগোষ্ঠীৰ পৰম্পৰা গছতলৰ বিহুৰ আৰু বিহু নাচ আৰু আমাৰ যি কোলাবৰী নাচ, আজি যি কৰ্মশালা আজি প্ৰায় 20টা দিনৰ পৰা তেখেতলোকে আয়োজন কৰিলে, খুব এটা ভাল এটা অনুষ্ঠান তেখেতলোকে আয়োজন কৰিছে বুলি ক'ব বিচাৰোঁ। আজি এইটো 11টা বছৰ ধৰি তেখেতলোকে আমাৰ এই কৰ্মশালাখন আয়োজন কৰিছে। ইয়াত অকল মটক জনগোষ্ঠী বুলিয়ে নহয়, যিমান অসমীয়া জাতি জনগোষ্ঠীৰ লোক আছে সকলো লোকক আজি ইয়াত অংশগ্ৰহণ কৰা আমি দেখিবলৈ পোৱা গৈছে। আজি আমাৰ বহুত প্ৰতিভা আজি
বহুত সাংস্কৃতিক কলা কৃষ্টিৰ লগত জড়িত থকাৰ বহুত প্ৰতিভা আমাৰ এই গাঁৱে ভূঞে লুকাই আছে। তেখেতলোক আজি ওলাই আহিছে। তেখেতলোকে আজি ইমান ধুনীয়াকৈ নিজৰ নিজৰ বাদ্যযন্ত্ৰবিলাক তেখেতলোকে আজি আয়োজন আজি প্ৰদৰ্শনী আজি তেখেতলোকে দেখুৱাইছে আমাৰ যি কৰ্মশালাত। খুব ভাল লাগিছে। আজি এইটো দেখিছে আপোনালোকে মটক গছতলৰ বিহুটো এতিয়া তেখেতলোকে আখৰা দি আছে আৰু খুব ধুনীয়াকৈ তেখেতলোকে শিকিলে আজি 20টা দিনত। আজি আমাৰ আগন্তুক ৰঙালী বিহু আহি আছে। ৰঙালী বিহুত আমি সকলোৱে বিহু আমি প্ৰায় আজিকালি 1 মাহেই আমি বিহু পাতো। গৰু গা ধোৱাৰ পৰা গৰু বিহু দিনৰ পৰা 1 মহীয়াকৈ আমাৰ বিহু হয়। 1 মাহত যেন তেখেতলোকে যিমান আমাৰ যিমান বিহু আমাৰ যি সন্মিলনবিলাক হয়, আমি বিহু ফাংচন মাতো, সকলোতে যেন তেখেতলোকে অংশগ্ৰহণ কৰে আৰু তেখেতলোকে আমাৰ যি অসমীয়া সাংস্কৃতিক কলা কৃষ্টি আছে তেখেতলোকে যেন জীয়াই ৰাখে। আজি নতুন প্ৰজন্ম উঠি আহিছে। সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে আমাৰ চাবুৱা আঞ্চলিক সমিতিয়ে আমাৰ ডিব্ৰুগড় জিলাৰ এটা শক্তিশালী আজি আঞ্চলিক চাবুৱাখন তেখেতলোকে অকল মই এইটোৱেই কৰ্মশালা বুলি ক'লে নহ'ব। তেখেতলোকে আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলক কণ নতুন প্ৰজন্মক তেখেতলোকে আজি বহুতো উন্নয়নমূলক ক্ষেত্ৰত আগবঢ়াই নিছে। যেনেকৈ আজি এনেকুৱা কৰ্মশালা হওক, ক্ৰীড়া ক্ষেত্ৰত হওক, সামাজিক ক্ষেত্ৰত হওক, শিক্ষা ক্ষেত্ৰত হওক, তেখেতলোকে বিভিন্ন ধৰণৰ সামাজিক কাম কৰি আহি নতুন প্ৰজন্মক সদায় আগবঢ়াই নিছে আৰু আমাৰ সংগঠনৰ সৈতে তেখেতলোকে খুব শক্তিশালী হৈ কাম কৰি আহিছে। মই আৰু এটা কথা চাবুৱা আঞ্চলিকক অনুৰোধ কৰিব বিচাৰোঁ, তেখেতলোকে যেন ইয়াতকৈ ভালকৈ আমাৰ ইয়াত কাম কৰি যায়। আমাৰ সংগঠনটো মটক যুৱ ছাত্ৰ সন্মিলনৰ সংগঠনটো হৈ অসমীয়া ৰাইজৰ হৈ মটক জনগোষ্ঠী হৈ যেন তেখেতলোকে কাম কৰে। মই তেওঁলোকৰ ওপৰত আশা মই ৰাখিছোঁ আৰু যি নতুন প্ৰজন্মই এনেকুৱাবিলাক আখৰা অকল আমাৰ চাবুৱাতে নহয়, অসমৰ যিমান চুকে কাণত তেখেতলোকে এনেকুৱা আখৰাবিলাক লৈ আছে বা শিকি আছে আৰু এনেকুৱা আখৰাবিলাক লৈ তেখেতলোকে যেন এখন মঞ্চ পায় আৰু এই মঞ্চত যাতে তেখেতলোকে অংশগ্ৰহণ কৰে। অংশগ্ৰহণ কৰাটোৱে আটাইতকৈ ডাঙৰ এটা বস্তু, কিয়নো ইমান সৰু কণ ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা বাদ্যযন্ত্ৰ নিজৰ গীত মাতবিলাক প্ৰদৰ্শন কৰিছে। এইটো আমাৰ কাৰণে খুব এটা ভাল খবৰ। পুৰস্কাৰ পোৱাটো ডাঙৰ বস্তু নহয়। তেখেতলোকে যে এনেকুৱা এখন মঞ্চত আহি যে তেখেতলোকৰ বাদ্যযন্ত্ৰবিলাক তেখেতলোকে দাঙি ধৰিছে, তেখেতলোকে সাহস আৰু উৎসাহ তেখেতলোকৰ যে পাইছে বা আমিও দিছোঁ আৰু তেখেতলোকৰ গাত যে এই শক্তিটো আছে, সেইটোৱেই ডাঙৰ বস্তু বুলি মই ক'ব বিচাৰোঁ। আৰু মই আশা থাকিলে মই এনেকুৱাবিলাক অনুষ্ঠান সদায় পাতক, আমি সদায় সহায় সহযোগিতা আগবঢ়াম। ধন্যবাদ। তুমি গৈছা না? আজি কেনেকুৱা অনুভৱ হৈছে? সুন্দৰকৈ এক মহান প্ৰচেষ্টা। জয় অসম। সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ যি এক অভিনৱ প্ৰচেষ্টা, তেওঁলোকে জাতিটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ জনগোষ্ঠীয় যিখিনি প্ৰভাৱ, সেইখিনিৰ মাজেৰে আই অসমীক সেৱা কৰিবৰ কাৰণে আমাৰ যি জাতীয় পৰম্পৰা আছে, সকলোখিনি সুসংকল্পভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ যি অৱদান, সেইখিনি সদায় অনস্বীকাৰ্য। আজি অতদিন ধৰি তেওঁলোকে যি কৰ্মশালা অনুষ্ঠিত কৰিলে, মৌ কুঁৱৰী হওক, বিহু ৰাণী হওক, বিহু কুঁৱৰীৰ ক্ষেত্ৰত ই এক অভিনৱ প্ৰচেষ্টা। জাতিটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই অৱদান সদায় অনস্বীকাৰ্য হৈ যাব। ভৱিষ্যতৰ দিনবিলাকতো মটক জনগোষ্ঠীৰ এই যি অৱদান, এই ভৱিষ্যতৰ দিনত তেওঁলোকে আগবঢ়াই নিব আৰু অসমে আৰু ভৱিষ্যতৰ দিনত আৰু এক মধুৰ সপোন দেখুৱাই আমি আগবাঢ়ি যাম উত্তৰণৰ বাটত। ধন্যবাদ।